হয় নিশ্চয়কৈ চাওক যে কালি প্ৰায় 10 ঘণ্টা সোধা পোছাৰ অন্তত দিলবাৰ হুছেইনক নিশা এৰেষ্ট কৰিছে গ্ৰেপ্তাৰ কৰিছে আৰু যিটো ইতিমধ্যে নম্বৰ 110/25 যিটো নম্বৰ এই গোচৰ নম্বৰটো ইতিমধ্যে দিলবাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু যিটো ধাৰা লগাইছে সেইটো ধাৰা আচলতে আটাইতকৈ আচৰিত কৰিছে এই যিটো ধাৰা সেই ধাৰাটো মই প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে ভাৰতীয় ন্যায় সংহিতাৰ 351(2) আৰু অনুসূচিত জাতি জনজাতি নিৰ্যাতনৰ প্ৰতিৰোধী আইনৰ 3(1)R নম্বৰ যিটো এটা ধাৰা লগাইছে সেই ধাৰাটোতে ইতিমধ্যে দিলবাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে কালি যিখন এৰেষ্ট মেমো সেই এৰেষ্ট মেমোখনত ইতিমধ্যে পৰিয়ালক জনাইছে আৰু এডভকেটক জনাইছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই যিটো গোচৰ এই গোচৰটো কোনে দিলে সেই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো তথ্য ইতিমধ্যে কাকো জনোৱা নাই তেখেতলোকৰ পৰিয়ালকো জনোৱা নাই বা সংবাদ মাধ্যমকো জনোৱা নাই আৰু উকিলকো জনোৱা নাই বৰ্তমানলৈকে কিন্তু যিটো আচলতে গোচৰ ৰুজু কৰিছে যিটো অভিযোগ আনিছে দিলবাৰ হুছেইনৰ বিৰুদ্ধে যে এজন বড়ো লোকক তেওঁ অপমান কৰিছে বুলি যিটো আচলতে অভিযোগ আনিছে সেই অভিযোগটোৰ অধীনতে এটা গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰটোতে ইতিমধ্যে দিলবাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে সেই এৰেষ্ট মেমোখনত কিন্তু লিখিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে দিলবাৰ হুছেইনে এখন কালি দুপৰীয়াৰ ভাগতে যেতিয়া দিলবাৰ হুছেইনক থানালৈ লৈ অনা হৈছিলে এপেক্স বেংকৰ পৰা থানালৈ লৈ অনা সময়তে দিলবাৰ হুছেইনে এখন এজাহাৰ দাখিল কৰিছিলে কিন্তু সেই এজাহাৰখনক লৈ বৰ্তমানলৈকে কোনো ধৰণৰ গোচৰ ৰুজু কৰা নাই দিলবাৰ হুছেইনে যিখন এজাহাৰ দাখিল কৰিছে এপেক্স বেংকৰ বিৰুদ্ধে তেওঁক সেই এজাহাৰখনত উল্লেখ কৰিছে যে যিটো অসম জাতীয় পৰিষদে যিটো প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল সেই প্ৰতিবাদী কাৰ্যসূচীটোত চলি থাকোঁতেই এপেক্স বেংকৰ যিজন MD সেই MDজন বেংকলৈ আহিছিল আৰু বেংকলৈ অহা সময়তে তেওঁ ভাষ্য ল'ব বিচাৰিছিলে দিলবাৰ হুছেইনে কাৰণ দিলবাৰ হুছেইনে যিটো প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচীটো কভাৰ কৰিবলৈ গৈছিল আৰু ৰিপৰ্টিং কৰিবলৈ গৈছিল সেই ৰিপৰ্টিং কৰিবলৈ যোৱা সময়তে সেই এটা ভিডিঅ' আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ সংবাদ মাধ্যমত সেই ভিডিঅ'টো স্পষ্ট হৈ আছে যে দিলবাৰ হুছেইনে সেই MDজনক প্ৰশ্ন কৰিব বিচাৰিছিলে যে যিটো প্ৰতিবাদী কাৰ্যসূচী হৈছে তেখেতলোকৰ বিৰুদ্ধে সেইটো তেখেতলোকৰ মন্তব্য কি হ'ব তেখেতলোকৰ মতামত কি হ'ব কিন্তু সেই MDজনে যিজন MD সেই MDজনে তেওঁক বেংকৰ ওপৰলৈ মাতি লৈ গ'ল ওপৰলৈ মাতি লৈ গৈ তেওঁক গালি গালাজ কৰিছে বুলি ইতিমধ্যে দিলবাৰ হুছেইনে সেই এজাহাৰখনত প্ৰকাশ কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল MDজনে মন্তব্য দিম বুলি মাতি নি আৰক্ষীক পুনৰবাৰ সেই বেংকলৈ মাতি অনাধিকাৰ প্ৰৱেশ কৰিছে বুলি দিলবাৰ হুছেইনে আৰক্ষীহঁতে দিলবাৰ হুছেইনক এৰেষ্ট কৰালে কিন্তু 10 ঘণ্টা যিটো জেৰা চলালে 10 ঘণ্টা জেৰা চলোৱাৰ পিছত তেওঁক যিটো গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰিলে কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে এটা কথা জানিবলৈ দিয়া হোৱা নাই যে সেই জনজাতীয় লোকজন কোনজন জনজাতীয় লোকক দিলবাৰ হুছেইনে অপমান কৰিলে সেই কথাটো কিন্তু আৰক্ষীৰ ফালৰ পৰা বৰ্তমানলৈকে কিন্তু জানিবলৈ দিয়া হোৱা নাই এইটো আটাইতকৈ ডাঙৰ কথা কি ৰহস্য সোমাই আছে কোন লোকক অপমান কৰিলে কিয় আৰক্ষীয়ে প্ৰকাশ কৰা নাই সেইটোৱে আচলতে ডাঙৰ কথা এপেক্স বেংকৰ যিটো আচলতে কেলেংকাৰী কোটি টকীয়া কেলেংকাৰী সেই কেলেংকাৰীটোত ইতিমধ্যে এজন বিধায়ক জড়িত হৈ আছে বিজেপিৰ এগৰাকী বিধায়ক সৰুপথাৰৰ বিশ্বজিৎ ফুকন তেওঁৰ বিৰুদ্ধে বাতৰি প্ৰকাশ হৈছে আৰু তেওঁৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে এপেক্স বেংকৰ সেই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে অসম জাতীয় পৰিষদৰ যুৱ শক্তিটোৱে কিন্তু তাৰ পিছত এগৰাকী সাংবাদিকৰ নিজৰ কৰ্তব্য কৰিবলৈ যোৱাৰ পিছত এনেধৰণে যিটো আচলতে স্বেচ্ছাচাৰীভাৱে যিটো গ্ৰেপ্তাৰ কৰাৰ যিটো আৰক্ষী প্ৰশাসনৰ যিটো কাম এইটো আচলতে সবকে হতচকিত কৰিছে কাৰণ যিটো ঘটনা আৰক্ষীয়ে কিয় এই সন্দৰ্ভত স্পষ্ট তথ্য আগবঢ়োৱা নাই সেয়া কিন্তু এটা ৰহস্যৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছে ইয়াকে লৈ কিন্তু বিভিন্ন মহলত তথা সচেতন মহলৰ মাজত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমান্তৰালকৈ আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ গ্ৰেপ্তাৰ কৰা 24 ঘণ্টা উকলি গ'ল কিন্তু তাৰ পাছতো মেজিষ্ট্ৰেটৰ ওচৰত কিয় হাজিৰ কৰোৱা নাই বা কিয় স্বাস্থ্য পৰীক্ষা কৰোৱা নাই সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰা হৈছে নেকি কিবা আৰক্ষীয়ে সেই সন্দৰ্ভত কিবা তথ্য আগবঢ়াইছে নেকি যিহেতু 24 ঘণ্টাৰ ভিতৰতে আচলতে স্বাস্থ্য পৰীক্ষা কৰিব লাগে চাওক যে ঋতুমণি এগৰাকী জ্যেষ্ঠ সাংবাদিক কচ কাৰেণ্টৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তেওঁ নিজে এজন অধিবক্তা সেই অধিবক্তাজনক কালি এৰেষ্ট কৰি যেতিয়া আটক কৰি অনাৰ পিছত 10 ঘণ্টা যেতিয়া থানাত বহুৱাই ৰাখিলে সেই 10 ঘণ্টা বহুৱাই ৰখাৰ সময়ত কোনো সাংবাদিকক থানাৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই বৰ্তমানো কোনো সাংবাদিকক থানাৰ গেটৰ পৰা ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই তেখেতলোকৰ পৰিয়ালৰ লোকক গেটৰ পৰা ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই
যিজন তেওঁৰ এডভকেটগৰাকী কালি সোমাব খুজিছিলে এডভকেটগৰাকীক সোমাবলৈ দিয়া হোৱা নাই আৰক্ষীয়ে এইটো কিয় কৰিছে আচলতে এইটো এটা ডাঙৰ কথা আৰু নিশাৰ ভাগত যেতিয়ালৈকে ইয়াত আমাৰ সাংবাদিকসকল আছিলে তেখেতলোকৰ পৰিয়ালৰ লোকসকল আছিলে পৰিয়ালৰ লোকসকল থকালৈকে তেখেতক কিন্তু স্বাস্থ্য পৰীক্ষা কৰিবলৈ দিয়া হোৱা নাই দিলবাৰ হুছেইন এগৰাকী তেওঁ আচলতে চুগাৰ আছে সেই চুগাৰৰ দৰৱ দিবলৈ কালি তেখেতৰ পত্নী আহিছিলে নিশাৰ ভাগত যেতিয়া তেখেতে দৰৱ লৈ আনিছিলে দৰৱ লৈ অহাৰ সময়তো কিন্তু তেখেতৰ পত্নীক সোমাবলৈ দিয়া হোৱা নাই থানাত আটাইতকৈ ডাঙৰ কথাটো হ'ল এগৰাকী পত্নীয়ে তেখেতৰ দৰৱ লৈ আনিছে তেখেতৰ দিবলৈ কিন্তু সেই সময়তো যদি আৰক্ষীয়ে বাধা দিয়া আচলতে এইটো আচলতে ৰহস্যৰ বিষয় কিয় দিলবাৰ হুছেইনক এনেধৰণে এগৰাকী চুৰ ডকাইতৰ দৰে আচলতে ব্যৱহাৰ কৰিছে এগৰাকী জ্যেষ্ঠ সাংবাদিকগৰাকীক কিয় চুৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰিছে এইটো আটাইতকৈ ৰহস্যৰ বিষয় কাক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে এই কাম উঠি পৰি লাগিছে এপেক্স বেংকৰ যিটো দুৰ্নীতি কেলেংকাৰী যিটো কেলেংকাৰী সেইটো আচলতে 20 কোটি টকাৰ যিটো কেলেংকাৰী সেই কেলেংকাৰীটোত বিজেপিৰ এগৰাকী MLA জড়িত আছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে সৰুপথাৰৰ যিগৰাকী বিধায়কগৰাকী হৈছে বিশ্বজিৎ ফুকন তাত জড়িত আছে বুলি যিটো অভিযোগ উত্থাপন হৈছে সেই অভিযোগটোৰ ওপৰত তদন্ত কৰিব লাগিছিলে কিন্তু সেই অভিযোগটোৰ ওপৰত তদন্ত নকৰি এগৰাকী কৰ্তব্যৰত সাংবাদিকক তেখেতলোকে আটক কৰি 10 ঘণ্টা বহুৱাই ৰাখিছে নিশাৰ ভাগত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু যিটো গোচৰ ইতিমধ্যে লগাইছে এগৰাকী জনজাতীয় লোকক তেওঁ অপমান কৰিছে বুলি যিটো গোচৰ লগাইছে সেই গোচৰটো সন্দৰ্ভতো কোৱা নাই যে কোন জনজাতীয় লোকক তেওঁ অপমান কৰিছিলে কিয় কেনেকৈ এই ঘটনাটো সংঘটিত সেই কথাখিনি উকিলক বা পৰিয়ালৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়তো আপোনাৰ পৰা এই সন্দৰ্ভত আমি আপডেট লৈ যোৱাৰ চেষ্টা কৰোঁ এবাৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আৰক্ষীৰ ৰুখত পৰিছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন আচলতে কিয় আটক কৰা হৈছে কিয় গ্ৰেপ্তাৰ কৰা হৈছে সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ তথ্য স্পষ্ট কৰা নাই তাকে লৈ এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন মহলত আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে